মৰ্ণিং কৰ্মযুদ্ধখনৰ পৰা অকণমান বিৰতি লৈ এতিয়া বহিছোঁ, ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কাৰণ আমাৰ ডাঙৰ গোসাঁনীৰ জীৱনৰ প্ৰথম যুদ্ধখন আজি আৰম্ভ হ'ব, তাৰে তৈয়াৰী চলাই আছে। ইফালে মাকে অকণমান ভিডিঅ' কৰিব গৈছিলে, মাকে ভিডিঅ' কৰিলে যে তাইৰ খং উঠিছে আৰু খং উঠি এনেকৈ মুখখন বেকা কৰি দিছে। তো তাই পঢ়ি আছিলে আৰু তাৰপিছতে ইফালে আমাৰ ৰাতিপুৱাৰ নাস্তা সেয়া চাওক, পূৰা বেলেগ বেলেগ। মোৰ ভাত, জিকা আলু ভাজি ল'লোঁ আৰু পিঁয়াজ, আৰু ইফালে মানুহজনক দিলোঁ ছাগলী মাংস, পুৰি, পিঁয়াজ, আমৰ আচাৰ ধুনীয়াকৈ। আমাৰ মানে ৰাতিপুৱা তেনেকুৱাই বহুত মানে সময় লাগি যায় ব্ৰেকফাষ্টৰ কাৰণে। আৰু ইফালে ফাইনেলি গোসাঁনীয়ে যাব লৈছে, দাদাও আছে যিহেতু ঘৰত, গতিকে দাদা আৰু বা দুইজনে গ'ল থ'বলৈ তাইক। আৰু জীৱনৰ প্ৰথমখন যুদ্ধ, গতিকে অলপ বেয়াও লাগে ভয়ো লাগে। ইফালে আকৌ আমাৰ দুষ্টজনী এতিয়াহে ভাত খাই হেনো, আজি স্কুল নাযায় বোলে তাই। বা বেলেগ কৈছে, আজি মই স্কুল নাযাওঁ দেই পাপা। তো তাইক আজি পঠিওৱা নহ'ল। আৰু ইফালে আমি গাঁৱলীয়া মানুহ যিহেতু, আমাৰ গাঁৱলীয়া জীৱন, গতিকে এইবিলাক কৰ্ম থাকিবই হয়নে। আৰু এইবিলাক কৰ্মতে আমি গাঁৱৰ সুখ পাওঁ, বহুত বেছি ভাল লাগে। জহা ধান উলিয়াই আছে, মায়ে উলিয়াই দি আছে আৰু পুতেকে মানে আনি চোতালত দি আছে। ৰ'দটো আজি ধুনীয়াকৈ উলিয়াই আছে, কাৰণ বতৰৰ মহিমা বাৰিষা কালত ধৰিবই নোৱাৰি। আজি যদি ৰ'দ, কালি বৰষুণ, সেইকাৰণে। আৰু এতিয়া আমি গোটেই ঘৰখন ভৰি গৈছোঁ, যিহেতু ধান চাউল লাগিবই। ইফালে গোসাঁনী দাঙিব নোৱাৰে যদিও পাপাহঁতৰ কাৰণে ফেন লৈ আহিলে। আৰু তাৰপিছতে ময়ো কৰ্ম মানে শেষেই হোৱা নাই, এটাৰ পিছত এটা। ইমানবোৰ বস্তু এখন ঘৰতে বুলি ক'ব লাগিব, বস্তু কম বুলি ভাবি আছিলোঁ যদিও যেতিয়া মানে কৰিব লাগে তেতিয়া ইমানেই বস্তু ওলায় ন, সামৰিবলৈ দিগদাৰ হৈছে। এতিয়া কিছুমান বস্তু তেনেকৈয়ে সামৰি সুতৰি ওপৰত উঠাই থৈছোঁ, আৰু যিখিনি পাৰিছোঁ সেইখিনি এনেকৈ লাহে ধীৰে মানে অলপ চলপকৈ সামৰাৰ কাৰণে কৰি আছোঁ। আৰু ইফালে গোসাঁনীৰো পলিঅ' আছিলে, আকৌ তাইক খুৱাবলৈ আহিছিলে বাইদেউহঁতে, অকণমান ভিডিঅ' কৰিলোঁ। আৰু তাই নখ পালিচ বোলে, এইটো নখ পালিচ দিব বুলি বিৰাট ভাল পাইছে। তাৰপিছতে আকৌ ওলালোঁ গোসাঁনীক আনিব যাবৰ কাৰণে স্কুলত, মানে ডাঙৰজনীক দেই, তাইক আনিব গ'লোঁ। এয়া চাওকচোন, তাই হেনো কাপোৰ চেঞ্জ নকৰে, কাৰণ তাইৰ ছালৰ ইমানেই বেছি প্ৰব্লেম। তাই যি টি কাপোৰ পিন্ধিবও নোখোজে, আৰু তাই যিটো ইচ্ছা কৰে সেইটোৱে পিন্ধিব দিবলগীয়া হয়। সেইকাৰণে আৰু তেনেকৈয়ে লৈ আহিলোঁ, তাইক গাড়ীৰ ভিতৰতে ৰাখিছোঁ। আৰু আমি আহি পোৱাৰ পিছতে গুণুও এক্সাম দি ওলাই আহিলে। আমি যিখিনি সুধিলোঁ তাই লিখিছে বুলি কৈছে, এতিয়া পেপাৰ দিলে গম পোৱা যাব। আৰু প্ৰথম পৰীক্ষা যিহেতু, ইমান সৰুতে ইমানবোৰ মানে বোজা, তো তেনেকৈ আৰু পৰীক্ষাটো দিলে ধুনীয়াকৈ। এতিয়া আমিও অলপ কিবা বজাৰ কৰিবলগীয়া আছিলে, সৰু সুৰা কিছুমান বস্তু লাগিয়ে থাকে হয়নে। তাৰপিছতে ঘৰলৈ বুলি আৰু ৰাওনা। এতিয়া 11টা বাজিল, আকৌ ঘৰ গৈ ভাত বনোৱা, কিবা কৰা, এইবিলাক কাম থাকেই ন, ওলাই থাকে কাম এটাৰ পিছত এটা। তাৰপিছতে আহি পালোঁ ঘৰ, অকণমান তাইক আকৌ ভিডিঅ' কৰি দিলোঁ। তাই মানে মোৰ পাছটো নেৰে, তাই বহুত বেছি ভাল পায়। তাৰপিছতে আহি ইমানেই বেছি গৰম লাগিলে, বাটত আমাৰ যিহেতু বাঁহ গছ আছে, গতিকে বাটৰ এইখিনি বহুত বেছি ঠাণ্ডা। সেইকাৰণে তাতে অকণমান গোটেইকেইজনী বহি লৈছোঁ, আৰু বতাহও আহি থাকে। আৰু সেই সময়তে ডাঙৰজনী স্কুল গৈছিল যিহেতু ৰাতিপুৱা, বাইদেউ আহি আকৌ তাইক পলিঅ'টো খুৱাই গ'ল। ইফালে দুপৰীয়া খানা ৰেডি কৰিব হ'লেই নহয়, মাও লাগি যায় আৰু আমাৰ লগত, মায়েও যোগাৰ পাতি কৰি দি থাকে। এতিয়া আৰু পাকঘৰৰ ডিউটিটোত লাগি যাওঁ। কি কি বনাই থাকে দেখাম আপোনালোকক। এয়া আছে ৰঙালাওৰ ফুল, কোনে কোনে খাই ভাল পায় বাৰু। আৰু আছে ভেন্দি। ৰঙালাওৰ ফুল আৰু ভেন্দি আমাৰ ঘৰৰে হয়, ঘৰৰ বস্তু খাব পালে ভালেই হয়নে। ইফালে দাইল বহাই দিলোঁ, আকৌ ইফালে ভাজি বনাবৰ কাৰণে যোগাৰ কৰিছোঁ পটল আলু। পটলখিনি ঘৰত নহয় দেই। আৰু দেউতাহঁত যিহেতু এতিয়া পথাৰত থাকে, দুপৰীয়া সময়ত বহুত বেছি গৰম লাগে। আহি পোৱাৰ পিছত এনেকৈ ঠাণ্ডা চৰবত এগিলাচ দিলে খাই বহুত বেছি আৰাম পায়, সেইকাৰণে বনাই দিলোঁ। ইফালে বায়ে ভাজিকণ বনালে, আৰু যোগাৰ পাতিও কৰি দি আছে, মা আৰু বা যোগাৰ কৰি দি আছে। ইফালে ময়ো বনাই আছোঁ, মাজে মাজে তাইও বনাই বাৰু। ভেন্দি ভাজিলোঁ, আৰু আমাৰ আলহী আছে, মাহী আছে, মাহীকো লগাই দিছোঁ। বেচন ঘুটি দি আছে, বেচন যিহেতু বহুত সময় মানে ভালকৈ হেৰি কৰি থাকিলেহে ভাল হয়, সেইকাৰণে। আৰু ফাইনেলি আমাৰ ভাত ৰেডিয়ে হ'ল,
তো অলপ অলপ এনেকৈয়ে দেখাই আছোঁ। নহ'লে বেচনত দিয়া ৰঙালাওৰ ফুল খাই কোনে কোনে ভাল পায়, বহুত বেছি ভাল লাগে ৰঙালাও ফুলটো এনেকৈ বেচনত দি। বেচনত যিকোনো বস্তু এনেকৈ পকৰা বনাই খাই ভাল লাগে হয়নে। আৰু এতিয়া ধুনীয়াকৈ আলহী আছে, গতিকে সকলোকে ভাত বাঢ়ি দিলোঁ। আৰু আজি মঙলবাৰ আছিলে, সেইকাৰণে নিৰামিষ হ'ল যদিও ধুনীয়া এসাঁজ। দাইলত কঁঠালগুটি দিয়া, ভাত, ভেন্দি ভাজি, পটল আলু ভাজি, নেমু টেঙা, ইফালে আমৰ আচাৰ আৰু আছে ৰঙালাওৰ ফুল বেচনত দিয়া। সকলোৱে খালে। শেষত আমি দেউতা, মই, বা আছিলোঁ। দেউতা পথাৰত আকৌ গৈছিলে আৰু নিৰামিষ আছিল যদিও খুব তৃপ্তিৰে খালোঁ দুপৰীয়া সাঁজ। আকৌ এতিয়া সন্ধিয়াৰ সময়, একেবাৰে উখল মাখল পৰিৱেশ, মানুহ হৈছে। এয়া ভণ্টিহঁত গোটেইকেইজনী আহি গৈছে, গতিকে পৰিৱেশটো একদম উখল মাখল হৈ আছে। আৰু আমাৰ আলহীও আহিছে, মানে এয়া দাদা আৰু বৌ, আৰু ইফালে গোসাঁনীও আছে, আৰু বাহিৰত আছে গাঁৱৰ দাদা, মানুহজন, দেউতা, গোসাঁনী, তেনেকৈ একদম উখল মাখল পৰিৱেশ আছিলে। আকৌ ৰাতি এয়া দেখিছেনে, মাংস নহ'লে মানে ভাত তলতে নাযায়। দুপৰীয়া সাঁজ যে নিৰামিষ হ'ল, আকৌ ৰাতি অকণমান হ'লে মাংস লৈ আহি নিজেই ফ্ৰাই কৰি খাব। আৰু ইফালে মাক প্ৰথমে ভাত দিলোঁ আৰু দেউতাকো দিলোঁ, দেউতা আহি পোৱা নাই। আৰু মই এইফালে খাব লৈছোঁ চাওক, ডাব নাৰিকল ঘৰৰে, কেৰ্কেটুৱাৰ কাৰণে মানে নাথাকে, সেইকাৰণে আৰু গোটেইকেইটা পাৰিলে দেউতাই। আৰু গোসাঁনী দুজনীও খোৱা নাই ভাত, সিহঁতৰো ভোক নাই লগাবলৈ। তো আমি অলপ দেৰিকৈ খাম। দেউতা আৰু মাক দিলোঁ, দেউতা পথাৰত কাম কৰি থাকে যিহেতু। আৰু আজি ভিডিঅ'টো আছিল ইমানেই।